Hi everyone, intermittent fasting day 3. আজি ৰাতিপুৱা এতিয়া লৈছো লেমন কফি ইয়াতে সুগাৰ এড কৰা নাই হানিও এড কৰা নাই দেই ৰাতিপুৱা গৰম পানী খাই ললো আৰু এতিয়া কফি খাও তাৰপিছত যাও জিমলে আৰু ইয়া গাটো ভাল নহয় অকমান চৰ্দি হৈ আছে বাৰু মোৰ ভালেই পোৱা নাই মই আৰু হে আৰু এতিয়া এখিনি খাই মই জিমলে যাও জিমৰ পা আহি আকৌ ভিডিঅ' কৰিম তাত ভিডিঅ' কৰিব নোৱাৰি যেটো কেমেৰা ধৰি দিয়া মানুহ নাই তাৰ পিছত এয়া আহি পিনাই গা পা ধুই ফ্ৰেছ আপ হৈ এতিয়া 12টা বজাত এয়া জুস লৈছো ইয়া এবিসি জুস আৰু আজি ভাত খাম বেলেগ একো নাখাও একেবাৰে ইয়া 3টা বজাত মানে আজি ভাবিলো যে ভাতকে খাও ঘৰত আলহী আহিছে যেহেতু এফালে হাঁহ লৈ আহিছে আলহীয়া মানে আমাৰ বমাইতি আহিছে বমাইতি হাঁহ লৈ আহিছে আৰু ইয়া গ্ৰীন চাটনি মই বনাইছিলো আৰু ইয়া পিয়াজ নেমু আৰু এফালে চিকেন বেম্বো দি বনাইছিলে আৰু খাবলৈ খুব টেস্টি হৈছে ইয়া দেখিছেনে আৰু ইয়াতে আপোনালোকে যে দেখিছে গ্ৰীন টাইপৰ এটো কোনো কচু নহয় বা ইয়াতে মানে কি বুলি কয় কচু দিয়া নাই দেই এটো গ্ৰীন মানে ধৰলক বেম্বো লগতে নৰসিংহ পাত মান ধনিয়া মিক্সিত দি বনোৱা হৈছে আৰু লগতে অকমান জালুক দিয়া হৈছে যেটো ঠাণ্ডা বতৰ হে আৰু অকমান সৰ্দি হৈছে আৰু আজি খাবলৈ বহুত টেস্টি আছিল ভাতছ আজি আলহীয়ে বনাইছে সকলো মিলি বনাইছো তাৰপিছত যেটো ইমান হেভি হল 3:30 বজাত ভাত খাইছো এতিয়া ইয়া 6টা বজাত লাল চাহ কাপ লৈছো আদা দিয়া আৰু এতিয়া ইয়া কেঁচা চানা খাবলৈ মন গৈছে পুৰা সৰ্দি হৈ আছে তো ইমানে আজিলে আহিছো দেই বেলেগ একো দেখাব নোৱাৰিলো আৰু